আমি আশা কৰিছোঁ কিছু সময় আগতে বা চলি আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক উদ্দেশ্যি যিখিনি বক্তব্য ৰাখিছে তাৰ জৰিয়তে আপোনালোকে গম পাইছিল যে আমি কেনেকৈ আচলতে যুৱ শক্তিক গুৰুত্ব প্ৰদান কৰা হৈছে, যে আমি শক্তিশালী ৰাষ্ট্ৰখন গঢ়িবৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এই 9.5 বছৰীয়া শাসনৰ কালত কিমানখিনি আচলতে দেশখনক আগুৱাই নিবলৈ সক্ষম হ'ল। আজি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেধৰণে শক্তিশালীভাৱে পদক্ষেপ আগবঢ়াব। আগতে যি দুৰ্বল স্থিতি আছিল দেশখনৰ, আজি বিশ্বই আমাৰ দেশলৈ চাব লগা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি সমগ্ৰ বিশ্বৰে তেখেত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে যে ভাৰতৰ পৰিচয়টো বহু ওপৰলৈ লৈ যাবৰ কাৰণে সক্ষম হৈছে। যুৱ শক্তিৰ অবিহনে আমাৰ দেশখন আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। গতিকে যুৱ শক্তিক আমি আমাৰ দললৈ আদৰণি জনাই, নতুন ভোটাৰসকলক আদৰণি জনাই যে তেওঁলোকক লৈ আমি শক্তিশালী ৰাষ্ট্ৰখন কৰিবৰ কাৰণে কেনেকৈ আচলতে পৰিকল্পনা লৈছে, এই কথাবিলাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ জৰিয়তে আপোনালোকে সকলো গম পাইছে। বা আপোনালোক যিহেতু সময়ৰ লগত খোজ মিলাই বা সময়ৰ আহ্বান আঁকোৱালি লৈ যাবলৈ বিচৰা যুৱ শক্তি, গতিকে আপোনালোকে প্ৰত্যেকেই অনুভৱ কৰিব পাৰিছে যে বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কিমান প্ৰয়োজন আছে। আমি আচলতে তৃতীয়বাৰৰ কাৰণে তেখেতক প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিবৰ কাৰণে যে দেশখনৰ স্বাৰ্থ, জাতিৰ স্বাৰ্থ, যে আমাৰ দেশখন শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কত প্ৰতিগৰাকী দেশক ভাল পোৱা, জাতিক ভাল পোৱা, প্ৰতিগৰাকী ভাৰতী মাতৃৰ সন্তানে, অসম মাতৃৰ সন্তানে এই কথা মৰ্মে মৰ্মে যে উপলব্ধি কৰিছে, তেখেতৰ কাৰ্যকলাপক যে আদৰণি জনাইছে, প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যেনেকৈ ভোটদান কৰিছে, ইয়ে প্ৰমাণ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্তমান সময়ৰ আহ্বান যে তেখেতক আমি হাত শক্তিশালী কৰিব লাগে বা বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে, এই কথাটো এটা সময়ৰ আহ্বান। ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি সমগ্ৰ ভাৰতবৰ্ষতে আজি ভোটাৰ্ছ ডে দিনটোত নমো নৱ ভোটদাতা সন্মিলন অনুষ্ঠিত হৈছে। আজিৰ এই দিনটোতে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 50 লাখ নতুন ভোটাৰৰ লগত মত বিনিময় কৰিছে। আমাৰ যি ভোটদান, যি মৌলিক অধিকাৰ, গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কিহৰ কাৰণে ভোটদান কৰিব লাগে এই সম্পৰ্কত আমাৰ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাৰ্গদৰ্শন কৰিছে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই নমো নৱ ভোটদাতা সন্মিলনৰ আজিৰ এই কাৰ্যসূচী চাৰিদুৱাৰ সমষ্টিটো আমি অনুষ্ঠিত কৰিছোঁ। চাৰিদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত চাৰিদুৱাৰত আমাৰ এনেধৰণৰ নতুন ভোটাৰসকলক লৈ পেলাই অনুষ্ঠিত হৈছে। আজিৰ এই দিনটোত আজি বাপুজী ভৱন প্ৰাংগণত আমাৰ উত্তৰ নদুৱাৰ মণ্ডল, দক্ষিণ নদুৱাৰ মণ্ডল, নাগশংকৰ মণ্ডলৰ উদ্যোগত প্ৰায় 6-7 শতাধিক আমাৰ নতুন ভোটাৰসকলে আহি ইয়াত অংশগ্ৰহণ কৰিলে। আমাৰ যিহেতুকে যুৱ শক্তি ৰাষ্ট্ৰ শক্তি, ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যুৱসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। বৰ্তমান সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে উন্নয়নৰ যাত্ৰাত যাতে আমি প্ৰত্যেকজন যুৱ সতীৰ্থ আমি একত্ৰিতভাৱে আগবাঢ়ি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠিত কৰাৰ সপোন, সেই সপোন বাস্তৱায়িত কৰিব পাৰোঁ, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি প্ৰত্যেকজন নতুন ভোটাৰ্ছৰ লগত আমি মত বিনিময় কৰিছোঁ। আৰু আজি আপোনালোকে দেখা পাইছে যে আজি ইয়াত প্ৰায় 6-7 শতাধিক আমাৰ নতুন ভোটাৰসকল আহি উপস্থিত হৈছে। আৰু তেখেতসকলৰ এটাই যে তেওঁলোকৰ প্ৰথম যি ভোটদান, সেই ভোটদানটো আমাৰ এই উন্নয়নৰ পক্ষত তেখেতসকলে ভোটদান কৰিব, আমাৰ বিজেপিৰ পক্ষত ভোটদান কৰিব। এই উন্নয়ন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন হৈছে, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি অসমত উন্নয়ন হৈছে, এই উন্নয়নৰ ক্ষেত্ৰতো তেওঁলোকে অংশীদাৰ হ'বৰ কাৰণে আজি স্বতঃস্ফূৰ্তভাৱে ওলাই অহা দেখা পোৱা গৈছে। আৰু এই স্বতঃস্ফূৰ্ত সমৰ্থনে আমি এটা কথা উপলব্ধি কৰিব পাৰিছোঁ যে আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা জনতা যুৱ মৰ্চাৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে নতুন ভোটাৰসকলে, নৱপ্ৰজন্মই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব তেওঁলোকৰ স্বতঃস্ফূৰ্ত সমৰ্থনে। নতুন ভোটাৰসকলে
নেতাসকলক সন্মিলন আহ্বান জনাইছোঁ। তাৰ পৰিপ্ৰেক্ষিতত নদুৱাৰ দক্ষিণ নতুন ধৰাসকলক যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছে আহ্বান জনাইছোঁ যে যুৱতীসকল সম্ভৱ নহয়। তেওঁলোকক লৈ আমি ৰাষ্ট্ৰখনক শক্তিশালী কৰিবৰ কাৰণে জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আৰু চৰকাৰে সফল কৰি আমি আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসম আৰু স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত কৰ্মসংস্থাপনৰ যিখিনি পৰিৱেশ কৰিছে, মই সকলো নতুন ভোটাৰলৈ আহ্বান জনাইছোঁ আমাৰ দলত অংশগ্ৰহণ কৰি সহযোগিতা কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আমাৰ দেশৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত, আমাৰ ৰাজ্যখনৰ স্বাৰ্থত আমি কাম কৰোঁ। তাৰ কাৰণে